নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ স্কুট কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি একেবাৰে কোটি কোটি শ্ৰমজীৱীলৈ মোদী চৰকাৰে লৈ আহিছে বৃহৎ উপহাৰ প্ৰতিগৰাকী কৰ্মচাৰী আৰু শ্ৰমজীৱীৰ বাঢ়িব এবাৰ দৰমহা ব্যক্তিগত কোম্পানীত কৰ্মৰত চাকৰিয়াল সকলোৰে বাঢ়িবলৈ গৈ আছে দৰমহা দেশৰ শ্ৰম আইনত আহি গ'ল ইতিমধ্যে নতুন সংশোধন এনেদৰে দেশবাসীৰ বাবে ঐতিহাসিক ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মৰত কোনো কৰ্মচাৰীয়ে 5 বছৰলৈ এতিয়াৰে পৰা অপেক্ষা কৰিব নালাগে মাত্ৰ এবছৰতে লাভ কৰিব সকলো চৰকাৰী সুবিধা আৰু এই আইনৰ জৰিয়তে আকৰ্ষণীয় দৰমহা সামাজিক সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পাব সকলো ধৰণৰ সুবিধা কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়ে সংশোধন কৰিছে ইতিমধ্যে 29খনকৈ শ্ৰম আইন আৰু এই নতুন সংহিতা অনুসৰি অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিক গিগ শ্ৰমিকৰ লগতে প্ৰব্ৰজিত শ্ৰমিক আৰু মহিলাৰ বাবে লাভদায়ক হ'বলৈ গৈ আছে এই নতুন আইন ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰ্মচাৰীসকলে লাভ কৰিব বৃহৎ আৰ্থিক সকাহ ডেলিভাৰী বয়ৰ পৰা আৰম্ভ কৰি কোটি কোটি শ্ৰমজীৱীলৈ এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এবাৰ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি ৰাহুল গান্ধীৰ সন্দৰ্ভত এবাৰ বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে বদৰুদ্দিন আজমলে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আমি যদি নাথাকো তেন্তে গৌৰৱ গগৈৰ যুঁজেই নহব কেৱল ইমানেই নহয় ৰাহুল গান্ধী এজন এমএলএ হোৱাৰো যোগ্য নহয় এই পৃথিৱীত 100 বাৰ জন্ম ল'লেও গৌৰৱ গগৈয়ে চৰকাৰ বনাব নোৱাৰে আৰু তাৰ সমান্তৰালকৈ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হোৱাটো দূৰৰে কথা ৰাহুল গান্ধী এগৰাকী এমএলএ হোৱাৰো যোগ্য নহয় আছাদুদ্দিন ওৱেইছিৰ সৈতে মিত্ৰতাৰ এবাৰ সম্ভাৱনা আছে এআইডিএফৰ এবাৰ এআইডিএফ আৰু এআইএমআইএম মিলিত হ'বলৈ গৈ আছে এখন বিশেষ বৈঠকত আহি থকা 3 ডিচেম্বৰৰ পাছত অনুষ্ঠিত হ'ব এইখন গুৰুত্বপূৰ্ণ বৈঠক পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা অসমত আৰম্ভ হ'ব এছআৰ আৰু এই ভোটাৰ তালিকাৰ পৰা যিকোনো মুহূৰ্তত কৰ্তন হ'ব লাখ লাখ লোকৰ নাম আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে পুনৰ জনাইছোঁ আজিৰে পৰাই অসমত আৰম্ভ হ'ব এছআৰ আজিৰে পৰাই ভোটাৰ তালিকাৰ ক্ষেত্ৰত কৰা হ'ব পুনৰীক্ষণ প্ৰক্ৰিয়া আৰু যিকোনো মুহূৰ্তত ভোটাৰ তালিকাৰ পৰাই কৰ্তন হ'ব লাখ লাখ লোকৰ নাম এটা বিগ ব্ৰেকিং নিউজ জনাইছে এই মুহূৰ্তত আৰু তাৰ বাবে আপোনাৰ ঘৰে ঘৰে যাব এতিয়া বিএলঅ'সকল ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বিএলঅ'সকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ শীঘ্ৰে দিয়া হ'ব তেওঁলোকক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণো আৰু প্ৰতিটো ঘৰলৈ 3বাৰকৈ যাব বিএলঅ'সকল জিলাই জিলাই আৰম্ভ হ'বলৈ ধৰিছে ইতিমধ্যে ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া ইতিমধ্যে নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰিছে সকলো প্ৰস্তুতি আৰু সেই তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব 18 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন লোকক আৰু তাৰ সমান্তৰালকৈ কৰ্তন হ'ব আন ঠাইৰ পৰা গুচি যোৱা মৃত্যু হোৱা লোকৰ নাম আৰু তাৰ বাবে আজিৰে পৰাই আগন্তুক 20 ডিচেম্বৰলৈ কৰিব পাৰিব আবেদন লগতে 20 ডিচেম্বৰ তাৰিখে প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা আৰু তাৰ সমান্তৰালকৈ 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনে ধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ আপুনি বাৰু চৰকাৰী হাস্পতাললৈ গ'লে ডাক্তৰে বাৰু আপোনাক ফাৰ্মাচীৰ পৰা ঔষধ কিনিবলৈ কয় নেকি যদিহে আপোনাক ডাক্তৰে ঔষধ দিব নোৱাৰে ফাৰ্মাচীৰ পৰা কিনিবলৈ কয় তেন্তে আপুনি এতিয়া দিব পাৰিব অভিযোগ আৰু সেই অভিযোগৰ ভিত্তিত ডাক্তৰজনক কৰা হ'ব গ্ৰেপ্তাৰ আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছোঁ আপোনাক বাৰু চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি চিকিৎসকে চৰকাৰী হাস্পতালত ঔষধ নাপালেই দিব পাৰিব আপুনি অভিযোগ চৰকাৰী হাস্পতালৰ চিকিৎসকে যদি আপোনাক ফাৰ্মাচীৰ পৰা ঔষধ কিনিবলৈ দিছে তেন্তে আপুনি দিব পাৰিব অভিযোগ দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব এতিয়াৰে পৰা চৰকাৰী চিকিৎসালয়ে এতিয়াৰে পৰা চৰকাৰী চিকিৎসকে ফাৰ্মাচীৰ পৰা দৰৱ কিনিবলৈ ক'লেই পৰিব ভয়ংকৰ বিপদত ইতিমধ্যে চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে এটা বিশেষ হোৱাটছআপ নম্বৰ আৰু সেই হোৱাটছআপ নম্বৰটো হৈছে 9864541430 এই নম্বৰটোত আপুনি হোৱাটছআপৰ জৰিয়তে মেছেজ কৰি দিব পাৰিব অভিযোগ আৰু সেই অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হ'ব সেই ডাক্তৰজনক যেহেতু চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধহে দিব পাৰিব চিকিৎসকসমূহে যেহেতু চিকিৎসকে দিয়া তালিকা অনুসৰিয়ে চৰকাৰে প্ৰত্যেক মাহে যোগান ধৰি আহিছে চিকিৎসালয়সমূহত ঔষধ
আৰু সেই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব চিকিৎসকে। এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে কৰিছে ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ দৃঢ় হৈ পৰিছে বিজেপি চৰকাৰ। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তই কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, নিৰ্বাচনত এইবাৰ বিজেপিত যুৱ আৰু মহিলাসকলে লাভ কৰিব প্ৰাধান্য। বহুত নতুন মুখ এইবাৰ দেখিবলৈ পাব বিধানসভা নিৰ্বাচনত। বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে ২৬ৰ নিৰ্বাচনী প্ৰস্তুতি। ২ দিনৰ পিছতে গঠন কৰা হ'ব এখন উপ সমিতি। আৰু সেই ২০২৬ত জনগাঁথনি অনুসৰি ১০৩টা সমষ্টিতে বিজেপিয়ে দিব প্ৰাৰ্থী আৰু বাকী ২৩টা সমষ্টিত মিত্ৰ দলৰ সৈতে আগবাঢ়িব বিজেপি দল। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰি কয় যে আমি খিলঞ্জীয়া মুছলমানৰ ভোট পাম, মিয়া মুছলমানৰ ভোট আমি আশাও নকৰোঁ। নিৰ্বাচনৰ বাবে যিহেতু বিজেপিয়ে ৩৬খন উপ সমিতি ঘোষণা কৰিব। এনেদৰে এতিয়া বিজেপিয়ে ভিতৰি আৰম্ভ কৰিছে ২৬ৰ নিৰ্বাচনী প্ৰস্তুতি। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যৌতুক নিদিয়াৰ বাবে পত্নী অল্পনাক হত্যা কৰিছিল সুভাষ পালে। আৰু এই সন্দৰ্ভত ক'ত কেতিয়া এই ঘটনাটো সংঘটিত হৈছে চাওঁ আহক। পুনৰ জনাইছোঁ, যৌতুকৰ বাবে পত্নীক হত্যা কৰি ৰঙাঘৰৰ আলহী হ'ল এইবাৰ সুভাষ পাল। পত্নী সন্তা সুভাষ পালক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে এইবাৰ আদালতে। নৃশংস হত্যাকাণ্ডক লৈ কাছাৰ জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতে দিছে এই মুহূৰ্তত ঐতিহাসিক ৰায়। সুভাষ পালক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ২০,০০০ টকা পৰ্যন্ত জৰিমনা বিহা হৈছে। যোৱা ২০১৯ চনৰ মাৰ্চ মাহতে সুভাষ পালে হত্যা কৰিছিল নিজ পত্নী তথা অল্পনা সিংহাক। জানিব পৰা মতে বিবাহৰ পিছৰে পৰাই ১ লাখ টকা যৌতুক বিচাৰি পত্নীক চলাইছিল নিৰ্যাতন। আৰু যৌতুক নিদিয়াৰ বাবে পত্নী অল্পনাক হত্যা কৰি পেলাইছিল সুভাষ পালে। ভুক্তভোগী অল্পনাৰ পৰিয়ালৰ অভিযোগত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছিল সুভাষক। আৰু ৬ বছৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত সুভাষ পালক দোষী সাব্যস্ত কৰিছে এতিয়া আদালতে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ বাৰু ৰেচন কাৰ্ড আছে নেকি? যদিহে নাই, এতিয়াই কৰি লওক আবেদন, কিয়নো ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব কেইবাটাও বৃহৎ সুবিধা। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এইবাৰ একোখনকৈ ৰেচন কাৰ্ড। এখন ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি বহুকেইটা সুবিধা। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়ে কৰি লওক আবেদন। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়া চাউল। কেৱল ইমানেই নহয়, মাত্ৰ ১১৭ টকাতে লাভ কৰিব ১ কেজি মচুৰ দাইল, ১ কেজি নিমখ আৰু ১ কেজি চেনি। ইয়াৰ উপৰিও ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব ৫ লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য সেৱাৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে লগতে লাভ কৰিব অৰুণোদয় আঁচনিৰ ১২৫০ টকা। ইয়াৰ উপৰিও ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰো। লগতে ৰেচন কাৰ্ড থাকিলে আধা দামত লাভ কৰিব উজ্জ্বলা আঁচনিৰ ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে ইয়াৰ উপৰিও লাভ কৰিব বিনামূলীয়া চৰকাৰী পকীঘৰৰ সুবিধাও। আৰু যদিহে আপোনাৰ এতিয়ালৈকে ৰেচন কাৰ্ড নাই তেন্তে আপুনি এনেধৰণৰ সুবিধাসমূহ পাবলৈ আজিয়ে ৰেচন কাৰ্ডৰ বাবে কৰক আবেদন। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।